নমস্কাৰ স্বাগতম আপোনাক মোৰ আনটা ভিডিঅ'লৈ তো আজিৰ টপিকটো হৈছে আপোনাৰ কেটেগৰী মানে ইউটিউব কেটেগৰীৰ ওপৰত এতিয়া ইউটিউব কেটেগৰীয়ে কিয় আজি ল'লো চাব আমি ইউটিউবত আহোঁ কিয় কাৰণ আমি বিচাৰোঁ যে আমি ইউটিউবত যিখিনি আমি নিজৰ ভিডিঅ' দিওঁ সেইখিনি মানুহে চাব আৰু চালেহে আমি ভিউজবোৰ পাম আৰু ভিউজ পালেহে আমি গ্ৰ' কৰিব পাৰিম ৰাইট তো এতিয়া প্ৰথম কথাটো হ'ল ইউটিউব যেতিয়া আমি ষ্টাৰ্ট কৰোঁ চেনেল বনাই ল'লোঁ তাৰপিছত আমাৰ কি আহিব চেনেল বনোৱাৰ পিছত আমি ভিডিঅ' দিয়া আৰম্ভ কৰিম এতিয়া এজন মানুহে যদি ইউটিউব চেনেল খোলে তেওঁ যিকোনো ভিডিঅ' দিব পাৰে যিকোনো ভিডিঅ' যেতিয়া দিয়ে মানে যিকোনো মানে এতিয়া মই যদি ইউটিউব চেনেলটো খুলিছোঁ মই প্ৰথমতে আপোনাৰ কিছুমান মানে নলেজৰ ভিডিঅ' দি দিলোঁ কিছুমান জনাবলৈ বিচাৰিছোঁ এইটো এনেকুৱা তেনেকুৱা সেইবোৰ নলেজেবল ভিডিঅ'বোৰ দি দিলোঁ তাৰপিছত কেইদিনমান পিছত মই দিলোঁ আপোনাৰ ফাইনেন্সৰ ভিডিঅ' তাৰপিছত কেইদিনমান পিছত আপোনাক মই ব্লগছবোৰ দিলোঁ এতিয়া মই মানে গোটেই মিক্স কৰি দিলোঁ কণ্টেণ্টবোৰ ঠিক আছে তো কণ্টেণ্টবোৰ যেতিয়া মিক্স কৰিলোঁ এতিয়া মোৰ প্ৰব্লেম কি হ'ব ইয়াতে যে মোৰ চেনেলটো মই একো এটা কেটেগৰীত থোৱা নাই মানে মোৰ চেনেলটো মই বনাই দিলোঁ মই ভিডিঅ' ঠিকমতেই দি আছোঁ ৰেগুলাৰেই দি আছোঁ কিন্তু মোৰ কেটেগৰী মই একো নথলোঁ তাত এতিয়া প্ৰথম যেতিয়া মই ইনফৰ্মেশ্যন ভিডিঅ'বোৰ দিছিলোঁ তেতিয়া সেইখিনি মানুহ আহিব যোনে ইনফৰ্মেশ্যন বিচাৰি ইউটিউবটো চাই থাকে কিবা জানিব বিচাৰে তো সেইখিনি ভিউৱাৰ্ছবোৰে মোক ছাবস্ক্ৰাইবো কৰিলে মোৰ ভিডিঅ'টো চালে মোৰ ভিউজো পালে তাৰপিছত পটককৈ মই এটা নতুন ভিডিঅ' দি দিলোঁ মই আপোনাৰ ব্লগিঙৰ ওপৰত ডেইলি ব্লগ বনালোঁ ৰাতিপুৱা উঠিলোঁ উঠি কি কৰিলোঁ ইভিনিং কি কৰিলোঁ ৰাতি কি কৰিলোঁ গোটেইখিনি দিলোঁ তো তেতিয়া কি হ'ল তেতিয়া মোৰ ভিডিঅ' যিখিনি ইনফৰ্মেশ্যন চাই আহিছিলে সেইখিনি ভিডিঅ' নাচায় সেইখিনি ভিডিঅ' ভাল নাপায় তেতিয়া তেওঁ শ্বিফ্ট কৰি দিলে মানে মোৰ ভিউৱাৰ্ছবোৰ মই ভিউজ পালোঁ বাৰু তাতো মই যেতিয়া ইউটিউবত কিবা এটা ভিডিঅ' দিছোঁ মানে ভিউজ আহিব তো ভিউজ মই তাতো পাম কিন্তু তাত মই সেইখিনি যিখিনি মোৰ ইনফৰ্মেশ্যন ভিডিঅ' দিয়াতে আহিছিলে সেইখিনি ভিউৱাৰ্ছে তেতিয়া মই সেইখিনি ভিডিঅ' নাচায় মই নতুন ভিউৱাৰ্ছ পাম আৰু তাতে মই সেই হিচাপতে ভিউজ পাম মানে মই আগৰ ভিউৱাৰ্ছখিনি ষ্টপ তেওঁলোকৰ ইণ্টাৰেষ্টেড বস্তুটো মই দেখুওৱা নাই তেওঁলোকে নাচায় ঠিক তেনেদৰে আৰু কেইদিনমান পিছত মই দিলোঁ আপোনাৰ ফাইনেন্সৰ ওপৰত ভিডিঅ' তেতিয়াও মই ভিউজ পাম ফাইনেন্সৰ যিখিনি মানুহে চাব বিচাৰে তেওঁলোকে মোক বিচাৰিব তেওঁলোকে চাৰ্চ কৰিব যে মই ফাইনেন্সৰ ৰিলেটেড এনেকুৱা ইছ্যু বিষয়ে জানিব বিচাৰোঁ তো মোৰ ভিডিঅ'টো আহিলে তেওঁ চাব ভিউজ পাম কিন্তু মই সেই ডেইলি ব্লগিং চোৱা মানুহখিনি ভিউজ নাপাওঁ তেতিয়া তো আল্টিমেটলি কি হয় মোৰ ভিউজ আহি আছে কিন্তু মোৰ একেৰাহে জানো ভিউজটো বাঢ়ি যাব নাযায় ভিউজটো কি হ'ব মোৰ তলত আহি থাকিব তো সেইটো কাৰণে যে ভিউজবোৰ আমাৰ তলত গুচি যাব নালাগে সেই বুলিয়ে আমি কেটেগৰী দিব লাগে চেনেলত তো বহুত ইউটিউবাৰ আছে নতুন যোনে এতিয়ালৈ কেটেগৰী অপশ্যনটো মানে সেইটো মানে চোৱাই নাই কেটেগৰী কি দিব লাগে সেইটো নাজানেই তো তেওঁলোকে ব্লগিঙৰ কেটেগৰী দি থৈ পিনে তাতে যদি আপুনি কিবা ইনফৰ্মেশ্যন দি আছে তেতিয়াহ'লে আপোনাৰ চেনেলটো জানো ভালকৈ গ্ৰ' হ'ব নহয় তো আপুনি যদি বোলে নহয় মই ইনফৰ্মেশ্যন ভিডিঅ' দিম কিন্তু তাতে আপুনি ব্লগ দি আছে ডেইলি ব্লগ লাইফষ্টাইল ব্লগ তেতিয়াহ'লে জানো আপোনাৰ চেনেল গ্ৰ' হ'ব তেতিয়াও নহয় তো ইম্পৰ্টেণ্ট হয় আপুনি কেটেগৰীটো চিলেক্ট কৰি ভালকৈ দিবলৈ তো আজি আপোনাক মই কেটেগৰী কেনেকৈ ভিডিঅ' মানে আপোনাৰ চেনেলত দিব পাৰি সেই তাৰে ছেটিংখিনি দেখাম তো ব'লক এতিয়া মোবাইল স্ক্ৰীণত আমি ছেটিংখিনি চাই লওঁ ব'লক আৰম্ভ কৰোঁ তো প্ৰথমতে আপুনি ফোনটোৰ ওপৰত মানে ফোনত আপুনি ক্ৰোম ব্ৰাউজাৰটো খুলি ল'ব ক্ৰোম ব্ৰাউজাৰটো যেতিয়া খুলিব যিটো চাৰ্চ আপোনাৰ বাৰ থাকে সেইডালত গৈ আপুনি www.youtube.com মানে যিটো ইউটিউব এপ্লিকেশ্যন মানে ইউটিউবৰ যিটো ছাইট সেইটো খুলি ল'ব খুলি লোৱাৰ পিছত মোৰ অলৰেডি একাউণ্টটো লগ ইন হৈ আছে তো মোৰ একাউণ্টটো ইয়াতে দেখা পাই গৈছে তো আপোনাৰ যদি লগ ইন হৈ থাকে আপুনিও তেনেকৈ দেখা পাব আৰু যদি নহয় তেতিয়াহ'লে চাইন ইন কৰিব তাৰপিছত আপুনি ওপৰত সেই তিনিটা ডট দেখিব নহয় সেই তিনিটা ডটত আপুনি প্ৰেছ কৰিব তিনিটা ডটত প্ৰেছ কৰাৰ পিছত ইয়াতে চাব আপোনাৰ ডেস্কটপ ছাইট বোলা এটা অপশ্যন পাব সেইটো আপুনি ক্লিক কৰি থ'ব কাৰণ শুনক এতিয়া যদি ডেস্কটপ ছাইটটো আমি অন নকৰোঁ কিছুমান ফিচাৰ্ছ আমি ইয়াতে দিব নোৱাৰিম বা আমি ইউজ কৰিব নোৱাৰিম সেইকাৰণে আমি ডেস্কটপ ছাইট যোনটো সেইটো আপুনি টিক কৰি ল'ব মানে অন কৰি ল'ব তাৰপিছত আকৌ আপুনি যেতিয়া অন কৰাৰ পিছত বেক হ'ব বেক হৈ পিনে আপুনি চাব আপোনাৰ পেজটো যেতিয়া এনেকৈ দেখি থাকিব আপুনি মানে যেতিয়া আপুনি পেজটো চাব তাৰপিছত আপুনি দেখিব যে আপোনাৰ চেনেল আৰু ষ্টেটাছ এণ্ড ফিচাৰ্ছ বোলা এটা অপশ্যন আহিব ইয়'ৰ চেনেলত মানে আমি একাউণ্ট ছেটিঙত গৈ আমি মানে যিটো আমাৰ পেজ খুলিব ছাইডত আপুনি ছেটিঙৰ এটা অপশ্যন পাব মই আপোনাক সেইটো বাৰু দেখাই দি আছোঁ এইটো আপুনি ছাইডত দেখিছেনে ছেটিঙৰ অপশ্যন
তো সেই সেটিংৰ অপশ্যনত বহুত তলত আপোনাৰ কিবা কিবি আছে এইবোৰ দেখিছে এইবোৰ গোটেইখিনি আছে তাৰ ভিতৰত আপুনি যেটো ওপৰত থকা একাউণ্ট বোলা অপশ্যনটো হেতুহে আপুনি ক্লিক কৰি ল'ব একাউণ্টটো যেতিয়া আপুনি ক্লিক কৰি ল'ব তেতিয়া হলে আপুনি এইটো পেজ দেখা পাব এইটো পেজ দেখা পালে তাৰ পিছত আপুনি তলত এইকেইটা ফিচাৰ্স কেইটা দেখিছে নহয় এই ফিচাৰ্সৰ আপুনি যেটো আপোনাৰ চেনেল বোলা ফিচাৰ্স আছে চেনেল ষ্টেটাস এণ্ড ফিচাৰ্স এইটোহে আপুনি প্ৰেছ কৰিব এইটোত প্ৰেছ কৰিলেহে আপুনি কেটেগৰীটো সিলেক্ট কৰিব পাৰিব তাৰপিছত আপুনি আকৌ এতিয়া আমি চেনেলছ আৰু ষ্টেটাসৰ ক্লিক কৰিম ক্লিক কৰাৰ পিছত যেটো আপোনাৰ নতুন পেজ খুলিব হেতু হ'ব YT Studio YT Studio to যেতিয়া আপনি ইউটিউবত একাউণ্ট খোলে আপুনি YT Studio এটা এপ্লিকেশন আপুনি ডাউনলোড কৰি ল'ব লাগে তো সেই ডাউনলোড কৰা এপ্লিকেশনটোহে আমি ইয়াতে খুলিম কিন্তু সেই এপ্লিকেশনটো ডাইৰেক্ট যদি আপুনি ফোনৰ পৰাই খোলে তেতিয়া হলে আপুনি এনেকুৱা পেজখন বা এনেকুৱা ইন্টাৰফেসটো নাপাব সেইকাৰণে আপুনি Chrome ব্ৰাউজাৰত গৈহে খুলিব লাগিব খোলাৰ পিছত যেতিয়া আপুনি YT Studioটো আপুনি ওপেন হৈ যাব তেতিয়া তলত আপোনাৰ বাও সাইডে মানে লেফট হ্যান্ড সাইডৰ তলৰ কৰ্নাৰত আপুনি সেটিংৰ এটা অপচন পাব সেই সেটিংৰ অপচনটো যেতিয়া ক্লিক কৰিব তাৰ পিছত আপোনাৰ সেটিংত আপুনি আহিলে সাইডত আপুনি দেখা পাব যে জেনাৰেল চেনেলছ আপলোড ডিফল্ট পারমিশন গোটেইখিনি থাকিব তাৰ ভিতৰত যেহেতু আমি আজি কেটেগৰী বিষয়ে আলোচনা কৰিছো তো কেটেগৰী কেনেকৈ সিলেক্ট কৰিব লাগে এটা চেনেলত তো আপুনি এই গোটেইকেইটা ফিচাৰ্সৰ ভিতৰত আপলোড ফিচাৰ্সত যাব আপলোড ফিচাৰ্সত গৈ পিনে বেসিক ইনফৰমেশন হেতু বাৰ পিছত আলোচনা কৰিম আজি কেটেগৰীটোৱে দেখাও তো আপুনি আহিব এডভান্স সেটিংত আহাৰ পিছত যিখিনি আপোনাৰ থাকে গোটেই লিখা থাকিব তাতে আপুনি allow auto chapters and key movement ঠিক আছে আপুনি এটো ক্লিক কৰি দিব যদি ক্লিক নাই কিন্তু এটো ক্লিক থাকে বাৰু কিন্তু তাৰ পিছত আপোনাৰ লাইসেন্স থাকিব স্ট্যান্ডাৰ্ড ইউটিউব লাইসেন্স এটো বাই ডিফল্ট আহে তাৰ পিছত আহিব কেটেগৰী তাৰ পিছত তলৰ আপোনাৰ যেটো হেৰি থাকে তাতে ল্যাঙ্গুৱেজ ক্যাপশন সাৰ্টিফিকেশন হেবোৰ আহে কিন্তু এতিয়া কেটেগৰীৰ কাৰণে যেটো ওপৰ আপোনাক কৈছিল লাইসেন্সৰ ওচৰতে আছে কেটেগৰী বোলা অপচনটো তাত গৈ আপুনি ক্লিক কৰিব তো ইউটিউবত আপোনাৰ বহুত কেটেগৰী আছে মোটামুটি আপোনাৰ 15-16টা মান কেটেগৰী আছে তাৰ ভিতৰত আপোনাৰ যোনটো কেটেগৰী হেতু আপুনি সিলেক্ট কৰি ল'ব যদি আপুনি অটো এণ্ড ভেহিকলছৰ ওপৰত দিয়ে অটো ভেহিকলছ কমেডি হলে কমেডি এন্টাৰটেইনমেন্ট হলে এন্টাৰটেইনমেন্ট গেমিংৰ ওপৰত যদি ভিডিও দিতে গেমিং আপোনাৰ যেটো আপুনি যেটো কেটেগৰী বাছি লৈছে মই কেটেগৰী কথাটো আগতে কৈয়ে দিলো আপোনাক কেটেগৰীটো আপুনি কেনেকৈ ল'ব লাগে তো যেটো কেটেগৰী বাছি লৈছে হেতু ওপৰত আপুনি ক্লিক কৰি দিব ক্লিক কৰাৰ পিছত তলত আপুনি সেভ কৰি পিনে এতে সেভ অপচনত যাব সেভ কৰি দিব মোৰ অলৰেডি সেভ হৈ আছে সেইকাৰণে মই আপোনাক হেতু দেখাব পৰা নাই তো সেভ কৰি দিব সেভ কৰাৰ পিছত বাকি তলত যিবোৰ অপচন আছে এইবোৰ টাইটেল আৰু ডেসক্ৰিপচন অফ দা ল্যাঙ্গুৱেজ মানে এইবোৰ আপোনাৰ এডিশনাল সেইবোৰ কি আপুনি যদি বহুত আপুনি টাইটেল লেখে না কম্বিনেশন থাকে অসমীয়াটো লিখা থাকে ইংলিছতো লিখা থাকে হিন্দীতো লিখি দিয়ে ভিডিও ল্যাঙ্গুৱেজ আপুনি কি ইউজ কৰে সেইখিনি গোটেইখিনি দিব পাৰিব তো গাইজ আপোনালোকে দেখিলে সেটিংখিনি কেনেকৈ কৰিব লাগে তো আশা কৰিছো আপোনালোকে এইখিনি চাই আপোনালোকৰ নিশ্চয় কিবা এটা শিকিব পাই ভাল লাগিলে বা নতুন ইউটিউবৰ যিখিনি আহিছে ইউটিউবত ভিউয়াৰ্স পাবলৈ বা ভিউজবোৰ পাবলৈ তো তেওঁলোকৰ সুবিধা হ'ব এইখিনি হেৰি কৰিবলৈ তো কেটেগৰীটো আপোনালোকে নিজৰ চেনেলছবোৰ চাব যদি কেটেগৰী তাত দিয়া নাই প্লিজ কেটেগৰীটো তাতে যেনেকৈ দেখালো মানে আপোনালোকক তেনেকৈ আপুনি কেটেগৰীটো লগাই ল'ব তেতিয়া হলে আপোনালোকৰ ফিল্ডত মানে আপুনি যেটো ভিডিও দিয়ে সেই ফিল্ডত সেই কেটেগৰী মানুহখিনিয়ে যেন আপোনাৰ ভিডিওজবোৰ পায় তো আশা কৰিছো আপোনালোকৰ কিবা এটা মানে শিকিব পাইছে মোৰ ভিডিও চাই যদি আপোনালোকৰ মোৰ ভিডিওবোৰ চাই ভাল লাগে তেতিয়া হলে প্লিজ লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব আৰু মই যেহেতু নতুন আৰু মোৰ একো মানে মই লুকাই থোৱা নাই মই যি আছে আপোনালোকক চেনেলটো খুলি দেখাই দিছো মোৰ কিমানখিনি ভিউয়াৰ্স কি আছে গোটেইখিনি মই কৈছোৱে তো এটো নহয় যে মোৰ বহুত কিবা কিবি বেছি আছে কাৰণে মই আপোনালোকক মানে লুকাই মানে মনে মনে কিবা কৰি আছো আৰু আপোনালোকক বেলেগকে দেখাই তেনেকুৱা একো নাই মই যিখিনি মই পাইছো মানে যিখিনি মই শিকিছো গোটেইখিনি মই আপোনালোককো শিকাই দিছো তো যদি আপোনালোকে ভাল পাইছে প্লিজ সাবস্ক্ৰাইব কৰিব তেতিয়া হলে আজিলৈ এটো টপিকৰ লগতে ভিডিওটো শেষ কৰিছো
আৰু এটা নতুন ভিডিঅ' লৈ আকৌ এদিন লগ পাম তেতিয়ালৈ বাই